সুখ দুখ ঘাত প্ৰতিঘাত নৃত্য কলা সংস্কৃতি ইত্যাদি উপাদানসমূহ সঠিক সময়ত সঠিক ৰূপে মঞ্চত ফুটাই তুলিব পৰাটোৱেই নাটকৰ প্ৰধান বৈশিষ্ট্য। মইনুলকা আমাৰ এজন লিজেণ্ড মইনুলকা আমাৰ লগত আছে। মইনুলকা হৈছে পথাৰৰ এজন যাৰ কন্ট্ৰিবিউশনত पठार गुवाहाटी चली अच्छा लग रहा है इधर आके पहली बार और सभी को बहुत सारी शुभकामनाएं जो कर रहे हैं वो करते रहे ऐसे थिएटर। এনেবোৰ বিষয়ত পাৰ্গত হ'বলৈ হ'লে নাটকৰ আনুষ্ঠানিক শিক্ষা একান্তই প্ৰয়োজন। জীৱনটোৱে এখন নাটক। এই নাটকত আমি প্ৰত্যেকজনেই একোজন ভাৱৰীয়া। জীৱন যৌৱনৰ বিভিন্ন সুখ দুখ আশা অনুভূতি কিয়দাংশ ৰাইজৰ আগত বলিষ্ঠ আকাৰে উপস্থাপন কৰাটোৱে নাটক বুলিব পাৰি। কথাটো শুনিবলৈ বা ক'বলৈ সাধাৰণ যেন লাগিলেও ইমান সহজ নহয় এই কাম। এখন সফল নাটকৰ আঁৰত লুকাই থাকে বিভিন্ন কলা কৌশলীৰ সংঘবদ্ধ প্ৰয়াস তথা সাউণ্ড লাইট মিউজিকৰ সমাহাৰ। জীৱনৰ আদিপাঠ শিকিবলৈ যিদৰে স্কুলীয়া শিক্ষাৰ প্ৰয়োজন ঠিক একেদৰে নাটকৰ ক্ষেত্ৰতো খুবেই প্ৰয়োজন আনুষ্ঠানিক শিক্ষা। পথাৰ মানে আমি এইখন পথাৰৰ কথা কোৱা নাই য'ত ধানৰ বীজ সিঁচি দিয়া হয়। আমি আলোচনা কৰিছোঁ পথাৰ নাট্যগোষ্ঠীৰ কথা যি কেৱল দুলীয়াজানতে সীমাবদ্ধ হৈ থকা নাই। সৃষ্টিৰ পথাৰত কৃষ্টিৰ বতৰালৈ পথাৰ বৰ্তমান অসমৰ বিভিন্ন চুকে কোণে সিঁচৰিত হৈ পৰিছে। এয়া কাজিয়া নহয়, এয়া নাটক আৰু নাটকৰ এইসকল ছাত্ৰ ছাত্ৰী খুবেই ভাল লাগে। যিহেতু সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ যিবিলাক প্ৰতিভা আছে সেইবিলাক চাবলৈ পাওঁ আৰু ময়ো পথাৰৰ মানে সক্ৰিয় সদস্য হয় কাৰণে মানে শনিবাৰে দেওবাৰে আহোঁৱে। খুব ভাল লাগে। কণ কণ ল'ৰা ছোৱালীবিলাকে ইমান ধুনীয়াকৈ কৰে, তেওঁলোকৰ প্ৰতিভাখিনি দেখুৱায়। ছাৰেও আমাৰ ধুনীয়াকৈ শিকাই দিয়ে, আমি শিকিও আছোঁ শিকাইও আছোঁ। পথাৰৰ লগতে জড়িত ন? এতিয়া পথাৰৰ লগতে জড়িত। বৰ্তমান মই আছোঁ দুলীয়াজান কলেজত আৰু দুলীয়াজান কলেজৰ এইটো এটা অডিটৰিয়াম আৰু এই অডিটৰিয়ামত আছে দুলীয়াজান নাট্য বিদ্যালয়। আহক ভিতৰলৈকে যাওঁ। আজি আমি পবিত্ৰতাৰ লগত একদম দুটা পইণ্ট কিছুমান কথা পাতিম। বিশেষকৈ সৰু সৰু ল'ৰা ছোৱালীখিনিৰ লগত যে থাকে পবিত্ৰতাহঁতে বহুত বছৰ পৰা কৰি আছে। 2002 বৰ্ষৰ পৰা আজি 2024 চন একেই আছে পথাৰ। গতিকে আৰম্ভ কৰোঁ ব'লক, চাওঁচোন আপোনালোকৰ ষ্টুডেণ্টখিনি। ইয়াত এটা বিভিন্ন এজৰ ল'ৰা ছোৱালী আছে। বহুত আমাৰ প্ৰায় 6 বছৰৰ পৰা 15 বছৰ বয়সৰ ল'ৰা ছোৱালী। নাট্য বিদ্যালয় দুলীয়াজান নাট্য বিদ্যালয় পথাৰ আৰু দুলীয়াজান মহাবিদ্যালয় দুটা দ্বিতীয় উদ্যোগত আমি দুলীয়াজান নাট্য বিদ্যালয় চলি আছে। আচ্ছা, আৰু এই নাট্য বিদ্যালয়খন ইতিমধ্যে আমাৰ সুৰনন্দন ভাৰতী, যিখন তাৰমানে আমাৰ ইণ্টাৰনেশ্যনেল এটা সুৰনন্দন ভাৰতী তেখেতলোকৰ দ্বাৰা এফিলিয়েটেড আমি স্কুলখন। আৰু আমি এটা বিভিন্ন ধৰণৰ নাটকীয় উপৰিও তাৰমানে যিখিনি আমাৰ এটা ল'ৰা ছোৱালীক কেনেকৈ গঢ় দিব লাগে, আগবাঢ়ি যাব লাগে, নিজৰ ভয় ভাৱটো কেনেকৈ ধৰিব লাগে, তাৰ উপৰি আমি যোগা প্ৰাণায়াম মানসিক বা শাৰীৰিক গোটেইকেইটা প্ৰতি গুৰুত্ব দি কাম কৰি আছোঁ।
আজি আমি সামৰণি পেলাম ক্লাছটো আৰু নেক্সট সানডে যিবিলাক অহা নাই কিন্তু এতিয়া আমি তোমালোকৰ এক্সামৰ সিলেবাস ওয়াইজ ক্লাছ কৰিম কিছুমান বুজি পাইছা এতিয়া আমি আৰম্ভ কৰিছোঁৱেই যিবিলাকে নাহে আকৌ আমি ক্লাছবিলাক ৰিপিট নকৰোঁ আজি যিখিনি কৰিলোঁ সেইখিনি ৰিপিট নকৰোঁ আৰু তোমালোকক হোমৱৰ্ক দিলোঁ আমি নেক্সট সানডে চাম সেইকেইটা ক্লিয়াৰ হৈছে নে নাই যি ক্লিয়াৰ হয় আমি তাকে কোনটো এক্সাম দিব আমি চাম নেক্সট এক্সামটো দিব পাৰিব নে নোৱাৰে সেইকাৰণে আমি আগৰ এইকেইটা টেষ্ট কৰি লৈছোঁ তোমালোকক বুজি পালা 2002 বৰ্ষতে স্থাপিত পথাৰ এক সামাজিক সাংস্কৃতিক কৰ্ষণভূমি নাটকৰ মাধ্যমেৰে পথাৰ গোষ্ঠীয়ে ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া নাট সমাৰোহ আয়োজন কৰি আহিছে ইয়াৰোপৰি মহাৰত্ন সন্মানেৰে বিভূষিত দেশৰ অন্যতম প্ৰাকৃতিক গেছ আৰু খাৰুৱা তেল অন্বেষণ আৰু উৎপাদনৰ সৈতে জড়িত ৰাজহুৱা খণ্ডৰ তৈল উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ বিভিন্ন বিভাগৰ নাট প্ৰদৰ্শন কৰি জনসচেতনতা সৃষ্টি কৰিবলৈ সক্ষম হোৱা পথাৰ সাংস্কৃতিক গোষ্ঠীৰ এই জয়যাত্ৰা অব্যাহত থাকক তাৰে কামনা কৰিলোঁ ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ যদি ভাল লাগিছে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব